গৌৰৱ গগৈক সমালোচনা কৰি নিজেই সমালোচনাৰ সন্মুখীন হ'ল পীয়ূষ হাজৰিকাৰ। যোৰহাটৰ সাংসদ গৌৰৱ গগৈক লৈ এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যম যোগে পীয়ূষ হাজৰিকাই। আৰু তাৰ পাছতেই কমেণ্ট বক্স খুলিব পৰা নাই পীয়ূষ হাজৰিকাই। বিধানসভাৰ নিৰ্বাচনত ধুবুৰী পৰাৰ নিৰ্বাচন খেলাৰ পৰামৰ্শ দিছিল পীয়ূষ হাজৰিকাই গৌৰৱ গগৈক। আৰু তাৰ পাছতেই কমেণ্ট বক্সত ধৰাশাৰী হ'ল পীয়ূষ হাজৰিকাৰ। 2024 বৰ্ষৰ লোকসভাৰ নিৰ্বাচনত যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল গৌৰৱ গগৈয়ে। আৰু তেনে সময়তে পীয়ূষ হাজৰিকাই কৈছিল, যদিহে গৌৰৱ গগৈ যোৰহাটৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় বা জয়লাভ কৰে, তেনেহ'লে মই ৰাজনীতিৰ জীৱন ত্যাগ কৰিম। কিন্তু যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকাৰ পাছতো ৰাজনীতি পৰাৰ পদত্যাগ নকৰিলে পীয়ূষ হাজৰিকাই। এতিয়া সকলোৱে অপেক্ষাৰে ৰৈ আছে এটা বিশেষ বাতৰিলৈ। সেই বাতৰিটো হৈছে যে ৰাজনীতি পৰাৰ পদত্যাগ পীয়ূষ হাজৰিকাৰ। বিজেপিত হাহাকাৰ। এনেধৰণৰ এটা বিগ ব্ৰেকিং নিউজলৈ ৰৈ আছে অসমবাসী ৰাইজে। গৌৰৱ গগৈক সমালোচনা কৰিছিল আৰু তাৰ পাছতে কমেণ্ট বক্স খুলিব পৰা নাই পীয়ূষ হাজৰিকাই। সকলোৱে প্ৰশ্ন কৰিছে যে পীয়ূষ হাজৰিকাৰ আপুনি পদত্যাগ কেতিয়া কৰিব? কেতিয়া নিউজত বাজিব যে আপুনি পদত্যাগ কৰিলে? কেতিয়া নিউজত বাজিব যে বিজেপিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পীয়ূষ হাজৰিকাৰ পদত্যাগৰ পৰা? মুঠৰ ওপৰত গৌৰৱ গগৈক সমালোচনা কৰি যেন নিজেই সমালোচনাৰ সন্মুখীন হ'ল পীয়ূষ হাজৰিকাৰ। অসমীয়াত এষাৰ কথা আছে, আনলৈ শুলপুতি নিজে মৰে ফুটি। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।